ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত কৰ্মচাৰী শিক্ষকসকলৰ বাবে দৰমহা, পেঞ্চন, CLEL, DA, NPS, অষ্টম দৰমহা আয়োগ আদি কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জনগণনা 2027ৰ কৰ্মচাৰীৰ বাবে কটকটীয়া নিৰ্দেশ জাৰি। জনগণনাৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীক পূৰ্ব অনুমতি অবিহনে কোনো ধৰণৰ ছুটি, CLEL, CCL আদি মঞ্জুৰ কৰা নহ'ব। জনগণনাৰ দায়িত্ব পালন নকৰা, আপত্তিজনক প্ৰশ্ন কৰা বা নথিপত্ৰত হেৰফেৰ কৰিলে সৰ্বাধিক 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1000 টকা জৰিমনা হ'ব পাৰে। সকলো বিভাগীয় মুৰব্বী আৰু সংশ্লিষ্ট কৰ্মচাৰীক এই নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে লৈছে বৃহৎ সিদ্ধান্ত। প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে। 5 মাহৰ মৰুগীয়া বানচ নাপালে ৰাজপথত নামিব শিক্ষক। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই হুংকাৰ প্ৰদান কৰিছে। কৰ্মচাৰীসকলৰ 5 মাহৰ দিয়ে ইতিহাসত প্ৰথমবাৰৰ বাবে কৰ্তন কৰা দেখা গৈছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্মচাৰী সংগঠনসমূহে। এইবাৰ জনাব বিচাৰিছোঁ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম একীকৃত মাধ্যমিক বিদ্যালয় স্নাতক শিক্ষক সংস্থাৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতি অধ্যাপক দিব্যজ্যোতি মহন্ত অধ্যক্ষ, পূব আঞ্চলিক সমিতি, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ। বিষয়, কৰ্মৰত শিক্ষকসকলৰ ODL, BEd নামভৰ্তিৰ বাবে NCT নিয়মাৱলী সংশোধনৰ বাবে অনুৰোধ কৰিছে। সদৌ অসম একীকৃত মাধ্যমিক বিদ্যালয় স্নাতক শিক্ষক সন্থাৰ তৰফৰ পৰা অসমৰ হাজাৰ হাজাৰ কৰ্মৰত শিক্ষকক প্ৰভাৱিত কৰা এক গুৰুত্বপূৰ্ণ তথা প্ৰকৃত সমস্যাৰ সন্দৰ্ভত এই স্মাৰক পত্ৰখন দাখিল কৰিছোঁ। বহুতো কৰ্মৰত শিক্ষকে চাকৰি কৰি থকা অৱস্থাত NCT অনুমোদিত কাৰ্যসূচীৰ অধীনত NIOS আৰু KKH SOUৰ পৰা ODL পদ্ধতিৰে সফলতাৰে DLED সম্পূৰ্ণ কৰিছে। কিন্তু বৰ্তমানৰ NCT নিয়মাৱলী অনুসৰি তেওঁলোকে ODL, BEd পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্য নহয়, কাৰণ তেওঁলোকৰ DLED অৰ্হতা মুখামুখি পদ্ধতিৰ পৰিৱৰ্তে ODL পদ্ধতিৰ জৰিয়তেহে লাভ কৰিছিল। যিহেতু এই DLED কাৰ্যসূচীসমূহ NCTৰ দ্বাৰা স্বীকৃত আছিল আৰু শিক্ষকসকলৰ যথেষ্ট শ্ৰেণীকোঠাৰ শিক্ষাদানৰ অভিজ্ঞতা আছে, সেয়েহে আমি আপোনালোকক আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যাতে NCT স্বীকৃত ODL, DLED ডিগ্ৰীধাৰীসকলক ODL, BEd পাঠ্যক্ৰম কৰাৰ অনুমতি দিবলৈ বৰ্তমানৰ নিয়মাৱলীৰ সংশোধন কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে কৰ্মচাৰী সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পুৰণি পেঞ্চন আঁচনি মৰুগীয়া বানৰ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, নতুনকৈ নিযুক্ত সকলো কৰ্মচাৰীয়ে পুৰণি পেঞ্চন নিবিচাৰে, নতুন পেঞ্চন আঁচনিহে বিচাৰে। আৰু মুখ্যমন্ত্ৰীক উভতি ধৰিলে NPS কৰ্মচাৰী সন্থাই। OPSৰ দাবীত গণভোট অনুষ্ঠিত কৰক মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে OPS নিবিচৰা কৰ্মচাৰীৰ বাবে UPSৰ ব্যৱস্থা কৰিছে। কৰ্মচাৰীৰ 60% মৰুগীয়া বানচ দিয়া দেশৰ 3খন ৰাজ্যৰ ভিতৰত অসম অন্যতম। আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে কৈছিল যে পুৰণি পেঞ্চন আঁচনি নতুন কৰ্মচাৰীসকলে নিবিচাৰে। ইয়াৰ পিছতে সদৌ অসম NPS কৰ্মচাৰী সন্থাই দাবী কৰিছে যে OPSৰ দাবীত গণভোট অনুষ্ঠিত কৰক, লগতে পুৰণি পেঞ্চনৰ দাবীত শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে। তদুপৰি কৰ্মচাৰীসকলৰ মৰুগীয়া বানচ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে। সন্থাৰ ফালৰ পৰা জনাইছে যে মৰুগীয়া বানচ উপঢৌকন বা দয়া নহয়, ই কৰ্মচাৰীৰ দৰমহাৰ অবিচ্ছেদ্য অংগ আৰু DA এৰিয়াৰ প্ৰদান নকৰিলে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তনৰ সমতুল্য হ'ব। মৰুগীয়া বানচৰ বকেয়া শীঘ্ৰে মুকলি কৰাৰ বাবে দাবী উত্থাপন কৰিছে। ইপিনে কৰ্মচাৰীসকলৰ হৈ অখিল গগৈৰ এবাৰ বৃহৎ পদক্ষেপ। অখিল গগৈয়ে NPS লগতে DA এৰিয়াৰ সন্দৰ্ভত বিধানসভাত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। অখিল গগৈয়ে কৈছে যে এইটো দুৰ্ভাগ্যজনক কথা, গুৱাহাটী হাইকোৰ্টৰ যিসকল কৰ্মচাৰী তেওঁলোকক 1 জানুৱাৰীৰ পৰাই মৰুগীয়া বানচ দিয়া হৈছে, কিন্তু অসমৰ বাকী চৰকাৰী কৰ্মচাৰীসকললৈ মৰুগীয়া বানচ জুন মাহৰ পৰাহে প্ৰদান কৰা হৈছে। একেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দুভাগত বিভক্ত কৰা হৈছে।
হাইকোৰ্টত কাম কৰাৰ বাবে চৰকাৰে ভয় কৰে, সেইকাৰণে 1 জানুৱাৰীৰ পৰা মৰুগীয়া বানচ দিছে। আৰু বাকী কৰ্মচাৰীসকলক মৰুগীয়া বানচ 1 জানুৱাৰীৰ পৰা নিদি জুন মাহৰ পৰাহে দিবলৈ সিদ্ধান্ত লৈছে। গোটেই জীৱনজুৰি কষ্ট কৰি থকা আমাৰ কৰ্মচাৰীসকলৰ যথেষ্ট লোকচান হৈছে। আৰু এতিয়া প্ৰতিজন কৰ্মচাৰীক মৰুগীয়া বানচ দিবলৈ দাবী উত্থাপন কৰিছে অখিল গগৈ। ইপিনে NPS OPS বিষয় সন্দৰ্ভতো অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। অখিল গগৈয়ে দাবী কৰিছে যে কৰ্মচাৰীসকলক NPS নাইবা UPSৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি প্ৰদান কৰিব লাগে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।